নমস্কাৰ। পুনৰবাৰ সকলোলৈকে সেৱা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। আজি পাঠ কৰিবলৈ লৈছো ভগৱান শ্ৰী ৰামচন্দ্ৰৰ প্ৰিয় ভক্ত শ্ৰী শ্ৰী হনুমানৰ অষ্টোত্তৰ শতনাম ভাগ। এই অষ্টোত্তৰ শতনাম ভাগত হনুমানৰ 108টা নামৰ বিষয়ে জনা যায়। আমি যেতিয়া হনুমান চালিচা পাঠ কৰো, পাঠ কৰাৰ পাছতে আমি যদি হনুমানৰ অষ্টোত্তৰ শতনাম ভাগ শ্ৰৱণ বা কীৰ্তন কৰো, তেন্তে আমাৰ মনত থকা ভয় শংকা দূৰ হয়, শৰীৰৰ ৰোগ নাশ হয়, শত্ৰু নাশ হয়, লগতে কৰ্মত যি বাধা থাকে সেই কৰ্মৰ বাধাবোৰ দূৰ হয় আৰু যিসকলৰ জন্ম কুণ্ডলী বেয়া দশা বা বেয়া যুগ চলি আছে সেই সকলো সেই দুখৰ পৰা পৰিত্ৰাণ পায় বুলি কোৱা হয় আৰু লগতে বিপদ বিঘিনিৰ পৰাও আমি সঠিক সময়তে ৰক্ষা পাব পাৰিম। সেয়েহে এই হনুমান চালিচা আৰু অষ্টোত্তৰ শতনাম ভাগ শ্ৰৱণ আৰু কীৰ্তন কৰিলে আমি এইবোৰ সংকটৰ পৰা মুক্ত হ'ব পাৰিম। এতিয়া আহিছো হনুমানৰ অষ্টোত্তৰ শতনাম ভাগলৈ। অষ্টোত্তৰ শতনাম ভাগৰ আগে আগে এভাগি ইয়াত লিখা আছে যে যেতিয়া সীতামাক লংকাৰ ৰাৱণে হৰণ কৰিছিল সেই সময়ত শ্ৰীৰামচন্দ্ৰৰ আজ্ঞামতে হনুমান লংকালৈ গৈছিল আৰু অশোকবনত সীতামাক পাইছিল আৰু পোৱাৰ পাছত দুয়োজনে আলোচনা হৈছিল আৰু সেই আলোচনাতে সীতামাক বিশ্বাস জনোৱাবলৈকে হনুমানৰ অষ্টোত্তৰ শতনাম ভাগ সীতামাৰ আগত বৰ্ণনা কৰিব লগা হৈছিল আৰু সেই কথাখিনিতে ইয়াত লিখা আছে। এইখিনি মই অকণমান পাঠ কৰি লৈছো। ইয়াৰ পাছতহে শতনাম ভাগলৈ আমি অষ্টোত্তৰ শতনাম ভাগলৈ আমি যাব পাৰিম। শ্ৰী শ্ৰী হনুমানৰ অষ্টোত্তৰ শতনাম। ওম গণেশায় নমঃ। লংকেশ্বৰ সীতা হৰি লংকা প্ৰৱেশিল, অশোক কাননে আনি তাহাৰে ৰাখিল। সীতাৰ উদ্ধাৰ লাগি বীৰ হনুমান, ৰাম নাম কৰি সেই কানতে যান। বৃক্ষডালে বসি দেখা পাৰিয়া সীতাৰে, জানকীৰ কাছে আহি পুনমিলা দ্বাৰে। শ্ৰীৰামেৰে দাসগুৰি দিল পৰিচয়, জানকীৰ সাধন আলোচনা হয়। শুনিয়া জানকী বোলে শুনিলো সকল, কিন্তু কিছু সন্দেহ জাগিছে কেৱল। বুলি শুন হনুমানে আমাৰ গোচৰে, নামো ভাব পৰিচয় বৰহা আমাৰ। হনুমানে বলে মাগো কি কহিব আৰু, অষ্টোত্তৰ শতনাম লৈছে আমাৰ। শুনি তাহা সীতা দেৱী বলে হনুমানে, অষ্টোত্তৰ শতনাম শুনিব শ্ৰৱণ। হনুমানে বলে মাতা কহব শ্ৰৱণ, অষ্টোত্তৰ শতনাম কৰিবি কীৰ্তন। এই নাম যেইজনে শ্ৰৱণ কৰিলে, সৰ্বপাপ দুখতাৰ বিনাশ কৰিবে। এয়া অষ্টোত্তৰ শতনাম ভাগ। পৱনের পুত্ৰ বুলি পৱন নন্দন, কপিশ নামতে ডাকে যত ভক্তগণ। ৰামদূতে বুলি মোৰে বিভীষণে ডাকে, অঞ্জনা নন্দন বুলি দেৱগণ ডাকে। অনেকেই বলে বজ্ৰংগ মহাবীৰ, ভয়ে ইন্দ্ৰজিত নাম দিল মহাবীৰ। মহাদেৱে ডাকে মোৰে কেশৰী নন্দন, বিদ্যাবান বলে মোৰে যত গুণীগণ। দিগপাল নাম দিলে সমনেৰ ৰায়, সংকট হৰণ কালী বলে কপিশ। বিঘ্ন নাশকাৰী নামে ডাকে অত্ৰি মুনি, বিঘ্নৰাজ নাম দিলে লক্ষ্মণ মুনি। মহাকায় নাম মোৰ ৰাখে কাত্যায়ন, প্ৰিয়ংকৰ নাম মোৰ ৰাখে নাৰায়ণ। ৰুদ্ৰপ্ৰিয় নাম মোৰ জগতে বিদিত, সমুখ আমাৰ নাম ৰাখিল সংগত। বজ্ৰতুণ্ড নাম মোৰ ৰাখে পুৰন্দৰ, সদাৰণী বলে মোৰে ৰাম ৰঘুবৰ। পাশৱন্ত নাম মোৰ দিলে ন বিধাতা, দেৱগণ নাম মোৰ দিল শুভদাতা। যুগ সিদ্ধি নাম মোৰ ৰাখিল কপিল, জপ সিদ্ধি নামে মোৰে ডাকে নীল। দান সিদ্ধি নামে ডাকে অঞ্জনা জননী, কৰ্ম সিদ্ধি নামে ডাকে দেৱ কুলপাণি।
কামু সিদ্ধি নামে রাখে দন্তায়ে ঋষি তপ সিদ্ধি নাম রাখে সান্দিল মোৰ শিকি জনক আমাৰ নাম সৰ্বগ ৰাখিল দক্ষ ৰজা মোৰ নাম স্তম্ভিত ৰাখিল পুৰুষম নাম দিল ঋষি পুলস্ত কৃষ্ণ পিঙ্গলম নাম ৰাখিল অগস্ত্য ক্ষুধাত্ম আমার নাম দিলে নকর্দম মহামৃত্যু ভূত নাম দিলে যম সর্বশুভম কর নাম দিলে শঙ্কর বিনায়ক নাম মূর দিল বিদ্যাধর ব্রহ্মযুগ নাম মূর দিল বিশ্বামিত সুবক্ষণ নাম মূর রাখিলেন মিত্র মহাশক্তিশালী বীর রাবণ রাখিল মারুতি আমার নাম সুগ্রীব রাখিল কপিগণ বলে হবে আমি সেনাপতি শাখা মৃগ নাম মূর শুন মহাপতি কাতদ বিজার্জুন নাম রাখে জ্ঞান বান হিমাদ্রি আমার নাম দিল শক্তিমান শঙ্কর ছিল রূপ আমি আকাশে বিচারি ইচ্ছা শক্তি তাই বিশ্ব ভূমিবার পারি দুস্তরে স্তম্ভ্যা নাম হইলে স্তম্ভন রঙ্গলীলা ভালোবাসি সেইজনে রঙ্গন ব্রহ্মময়ী নাম মূর যোগী ঋষি দিল ধরাধামে মূর নাম বিনোদ থাকিল সত্যভক্ত নাম মূর রাখিলেন মনু বিনায়ক পুত নাম রাখিলেন ভানু অভীষ্টদায়ক নাম দিল দেবসেনা চন্দ্রমৌলি মূর নাম দিলেন উষনা পাতঞ্জল নাম মূর ঋতুস্তব রাখে সপ্তর্ষি মণ্ডল মোরে ঋতম নামে ডাকে পুলহ আমার নাম সত্যম রাখিল সর্বগুণময়ী নাম পিতা মোহ দিল ভক্তর পরম গতি বলে রুদ্রদেব রুদ্রপুত নামে মোরে ডাকে বিষ্ণুদেব কপীশ্বর নাম মোরে দিলেন শ্রী ভানু হনু ভঙ্গ হলে নাম রাখিল শ্রী হনু বিচিত্র আমার নাম দিলেন কমলা সীতা মাতা ডাকিলেন শিৱ কণ্ঠমালা অমর সকলে ডাকে ত্রিভক্তি ভূষণ তপস্বী বলিয়া মোরে ডাকে সর্বজন ডাকে মোরে নামে বিরধবা ঘৃণিত লোচন নামে ডাকে মুনি দ্বারা বীজপত্র নাম মূর অঙ্গদ রাখিল বালি মহারাজ মোরে খুড়া নাম দিল কতক প্রধান নাম ভুগিব জানিল রুদের ক্ষুদর বলি শ্রীরাম কহিল বৃত্ত নাম বলে মোরে কুকিবের সালা সম্পত্তি আমার নাম দিল মেঘমালা হিংসিকা রাক্ষসী নাম মগত রাখিল বনবাসী মোর নাম প্রাণকর্তা দিল রামদূত বুলি ডাকে হেমা মহাপতি অনন্ত আমার নাম দিল উমাবতী মন্ত্রী জাম্ববাদে বলে কুঞ্জর নয় বসন্ত নাম দিল মোরে পর্বতমল দ্বিতীয় রাহু নাম মোর দিল রাহু বড় দৈপায়ত্ত নামে মোরে ডাকিল অঙ্গর তলিত বিজয়ী নাম মাতঙ্গ কহিল মহিয়ান নাম মোর নাগ কন্যা দিল আদি মান বলে ডাকে মোরে উর্বশিরা
বিষদন্ত নাম মূৰ দিলে নন্দীহীৰা। বিনোদ আমাৰ নাম দিল দৃশ্য মুখে, সুখময় নাম তাই সদা থাকি সুখে। মৈদানৱ মোৰ নাম অধীৰথ দিল, তিনথ আমাৰ নাম পক্ষী গণ দিল। ভুৱন মোহন নাম ৰাখিল মেনকা, বিশ্বৰূপ নামে ডাকে অংগ দেৰ সখা। প্ৰাৰম্ভিক কৰ্তা নাম ৰাখে নলিনী, ভৰত মোৰে বলে ৰাম ৰঘুমুনি। মহাবলৱান নামে ডাকে মুনিগণ, সত্যাজিত নাম দিলে ন ঠাকুৰ লক্ষ্মণ। বানৰ কতকে বলে ৰাম অনুচৰ, মৃগাংক বলিয়া ডাকে যতেক খেচৰ। রাইবার আমাকে কহে ন তাপস, ভাবি যাহা তাই করি তাই তুমানহ। মালব্য ঠাকুর দণ্ড মালি নাম দিল, বিলাস বাকুর নাম দ্বিজতা রাখিল। কপিগণ মোরে নাম রাখে দিব জ্ঞান, সন্তাৰক নাম মোৰ বাল্মীকি বচন। মহাবাহু নামে ডাকে যতেক মালিনী, ভয়ক্ৰাতা নামে ডাকে বনের হৰিণী। সুবিচাৰক মোৰ নাম দিল পশুগণ, মহামন্ত্ৰী বলি হস্তি দিল যে প্ৰমাণ। সুগ্ৰীবাদী মোৰে সবে পণ্ডিত বলিল, মহিম আমাৰ নাম গন্ধবাদী দিল। এই অস্তুতৰ শত নাম যে কৰে পঠন, সকলো বিপদে ৰক্ষা পাই সেইজন। পাঠ কৰে ইহা কিম্বা যে কৰে শ্ৰৱণ, অনায়াসে দিব্য জ্ঞান লভে সেইজন। অনায়াসে দিব জ্ঞান লভে সেইজন। হৰি ৰাম দোহা। পৱন নন্দন সংকট হৰণ, মংগল মূৰ্তি ৰূপ। শ্ৰীৰাম লক্ষ্মণ আৰু সীতা মাতা, হৃদয়ে বহু সুৰ ভূপ। শ্ৰীৰাম লক্ষ্মণ আৰু সীতা মাতা, হৃদয়ে বহু সুৰ ভূপ। ইতি শ্ৰী হনুমানে অষ্টোত্তৰ শতনাম।